সময়ত উপস্থিত হৈ আছো মই শিৱসাগৰ জিলাৰ যি শিলাকুটি গাঁও পঞ্চায়তৰ অধীনৰ যি ১ নং কোঁৱৰগাঁও বুলি ক'ব লাগিব। আচলতে এই যি গাঁওখনৰ ৰাইজসকলে বৰ্তমান সময়ত যে যি মাঘৰ বিহুৰ যেন প্ৰস্তুতি চলাইছে বুলি এই মুহূৰ্তত মই ক'ব লাগিব। মই যিহেতু এই বৰ্তমান সময়ত য'ত উপস্থিত আছো, মই সম্পূৰ্ণ সামগ্ৰিক দৃশ্য দেখাবলৈ কৈছোঁ আমাৰ আসাম টক্স দৰ্শকসকলক। মই সহযোগ প্ৰথমতে এইফালৰ পৰা দেখাবলৈ কৈছোঁ যে দেখা পাব যে কেনেধৰণে তেখেতলোকে বৰ্তমান সময়ত যে এই যি চিৰা পিঠা খুন্দাত যেন ব্যস্ততাপূৰ্ণ সময় পাৰ কৰিছে বুলি ক'ব লাগিব। মোৰ সহযোগে দেখাই গৈছে যে ঢেঁকীৰ শালৰ ঢেঁকীৰ গুমগুমনিত যেন এই চৌদিশ যেন ৰজন জনাই গৈছে বুলি ক'লেও মিছা নহয়। এইফালে যদি দেখায় যে এগৰাকী মহিলাই বৰ্তমান সময়ত যি ধান যি ভজাৰ যিটো কাম কৰ্ম সম্পাদন কৰিছে, আনফালে যদি দেখা পায় যে মোৰ সহযোগী যদি দেখায় যে দেখা পাব যে ঢেঁকীৰ যি গুমগুমনি, ঢেঁকীৰ যি খুন্দাৰ যি পৰ্যায়, তেখেতে দুখন হাতে দুভাগে তেখেতে এনেধৰণে কৰ্ম সম্পাদন কৰিছে বুলি ক'বলৈ মোৰ সহযোগ মই এইফালে দেখাবলৈ কৈছোঁ যে কণ শিশুসকলেও বৰ্তমান সময়ত যেন ঢেঁকীত যেন তেখেতলোকে ভৰি দি তেখেতলোকে এনেধৰণে চিৰা খুন্দাত যেন ব্যস্ততাপূৰ্ণ সময় পাৰ কৰিছে বুলি ক'ব লাগিব। দেখা পাইছে কি এটা সুন্দৰভাৱে তেখেতলোকে এনেধৰণে এই চিৰা খুন্দাত ব্যস্ততাপূৰ্ণ সময় পাৰ কৰিছে। মোৰ সহযোগীয়ে দেখাই গৈছে সম্পূৰ্ণ দৃশ্য। মই ইয়াত এগৰাকী মহিলা যিহেতু আছে, তেখেতে দুটা কৰ্ম একেলগে সম্পাদন কৰিছে। মই তেখেতৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। যিহেতু বাইদেউ, কেনেকুৱা লাগিছে এই মুহূৰ্তত এই আপুনি যে যিহেতু বৰ্তমান সময়ত কৰ্মব্যস্ততা সময় বেলেগ ভাল লাগিছে চিৰা খুন্দি প্ৰত্যেক বছৰে খুন্দো নহয়। আজি ভাল লাগিছে খুন্দি পিনে, খালি আৰু কেতিয়াবা গৰম উঠে আৰু আচলতে আমি সচৰাচৰ গ্ৰাম্য জীৱন হেৰিয়াত আমি দেখা পোৱা নাযায় যে ঢেঁকী, কিন্তু আপোনালোকে ঢেঁকীত যে যিহেতু পিঠা বা চিৰা খুন্দি আছে, কি ক'ব এই মুহূৰ্তত? এতিয়া বিহু বুলি চিৰা খুন্দিছোঁ নাতিকেইটা খাবলৈ। লগতে আমিও খাম আৰু আলহী দুলহী লৈ চিৰাহে খোৱা, তাৰপৰা লগতে ৰঙাটো বগাটো থাকে আৰু বিহু মানে সকলো থাকিবই থাকে। লাও পানী আকৌ মাংসবোৰ থাকে আৰু গাহৰি মাংস, লাও পানী, তাৰপৰা তিল পিঠা, বৰা তেল দিয়া পিঠা, লছ খোৱা, তাৰপৰা পকা মিঠৈ, মানে সকলো থাকিব, একেলগে থাকিব এইবোৰ চবৰে থাকিব। হয় বাইদেউ, আজি আমি দেখা পাইছোঁ আপুনিও আছে ইয়াতে। যিহেতু এতিয়া বৰ্তমান সময়ত আপোনালোকে চিৰা খুন্দি আছে, কি ক'ব এই মুহূৰ্তত? আমি চিৰা খুন্দিছোঁ দৈ গাখীৰত খাবলৈ, ঘৰৰ পৰিয়াল সকলোৱে মিলিজুলি খাব লাগিব, এসাঁজ খাব লাগিব মাঘৰ বিহু যিহেতু। হয়, যিহেতু আচলতে এনেধৰণে মোৰ সজীৱ পুনৰ এইফালে দেখাবলৈ কৈছোঁ যে দেখা পাইছে ঢেঁকীৰ চাৱে যেন তেখেতলোকে যেন বৰ্তমান সময়ত যেন এই যি মাঘ বিহু আদৰাৰ যেন প্ৰস্তুতি চলাইছে। মোৰ লগত এই ঢেঁকী দি থকা মানুহ কেইবাগৰাকীও মহিলা আছে, মই তেখেতলোকৰ পৰা জানিব চেষ্টা কৰিম। যিহেতু বাইদেউ, কেনেকুৱা লাগিছে এই মুহূৰ্তত আপোনালোকে ঢেঁকী দি আছে? বহুত ভাল লাগিছে, আপোনালোকে আহিলে আজি পটককৈ আমাক খাবলৈ চিৰা খুন্দা। এতিয়া চিৰা খুন্দিছোঁ বৰ্তমান, অলপ পিছত আকৌ তেল পিঠা খুন্দিম, তাৰপৰা তিল পিঠা। আলহী অতিথি আপ্যায়নত কেনেকুৱা প্ৰস্তুতি চলি আছে? আলহী অতিথি আহিব আৰু ঘৰৰ মানুহ তেনেকে। বাইদেউ, কি ক'ব এই মুহূৰ্তত? আপুনি কি ক'ব? আপুনি যিহেতু লগতে আছে সহযোগী হিচাপে। হয় আছোঁ আৰু বিহুৰ যি সকলোকে শুভেচ্ছা যাচিলোঁ দেই আপোনাৰ চেনেলৰ জৰিয়তে, আৰু নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। আৰু ইয়াত এতিয়া যি চিৰা খুন্দাৰ যি হেৰি চলি আছে সেয়া অব্যাহত আছে। লগতে তাৰপিছত আমাৰ তিল পিঠাৰ কাৰণে পিঠা খুন্দা হ'ব, আৰু নেক্সট মানে আমি এসপ্তাহমান আমাৰ ওচৰ চুবুৰীয়া সকলোৰে ঘৰৰ যি এয়াই আমাৰ ঢেঁকীশাল হয়, ইয়াৰ পৰাই মানে আমি ওচৰৰ গোটেইকেইঘৰে চিৰা পিঠা সকলো মানে বিহুত আয়োজন কৰোঁ। আৰু যিহেতু আজিকালিতো বজাৰত সকলো কিনিবলৈ পায়, পইচা দিলে কিনিবলৈ পায়, কিন্তু আমাৰ ঢেঁকীৰ যি সোৱাদ, সেই সোৱাদৰ কাৰণে আমি বহুত কষ্ট কৰি হ'লেও মানে বিহুটো উদযাপন কৰোঁ। আৰু বছৰেকৰ এবাৰে আহে ন, সেইকাৰণে ফূৰ্তি কৰা হয় আৰু। ধন্যবাদ বাইদেউ। মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম, যিহেতু আজিকালি গ্ৰাম্য যি জীৱনত প্ৰায় ঢেঁকী নাইকিয়া হৈ গ'ল, কিন্তু আপোনালোকে এই যে পৰম্পৰাটো যে ধৰি ৰাখিছে, যিহেতু বিহু আহিলেই আপোনালোকে ঢেঁকীত চিৰা পিঠা খুন্দিছে, ঢেঁকী যিহেতু মাদকতা নাইকিয়া হৈছে, ঢেঁকী শব্দ শুনিবলৈ পোৱা নাযায়, তেনেক্ষেত্ৰত কিবা ক'বলগীয়া আছে আপোনালোকৰ? তেনেকে নাই বাৰু, বহুত জেগাত আজিকালি ঢেঁকী পাবলৈ নাই, তেওঁলোকে মেচিনতহে ব্যৱহাৰ কৰে। আমাৰ ঘৰত আজি মা দেউতাই ঢেঁকীটো পাতি লৈছে, বহুত ভালো লাগে। বিহু ছিজনত চব মানুহ আহে খুন্দিবলৈ, সকলোকে লগ পাওঁ, দুআষাৰ কথা পাতি ভাল লাগে, সেইটোৱে আৰু। ধন্যবাদ জানিছোঁ। আচলতে এনেধৰণে বৰ্তমান সময়ত যেন এই যি যি স্থানৰ পৰা মই দেখাই আছোঁ যে শিলাকুটি গাঁও পঞ্চায়তৰ অধীনৰ ১ নং কোঁৱৰগাঁৱৰ পৰা তেখেতলোকে যেন বৰ্তমান আসাম টক্স আপোচবিহীন অসম কণ্ঠ।